গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা 5টা বাজিছে, মানে 5টা বাজাই নাই, 4:50 মান হৈছে। মই উঠিলোঁ। আজি আছে শ্বুটিং, গতিকে সোনকালে উঠিব লগা হৈ গৈছে। ইমান গৰম, ৰাতি ভালকৈ টোপনিয়ে নাহিলে, তথাপিও উঠিব লাগিবই। এতিয়া ফ্ৰেছ হৈ লৈ দিনটো কি কৰোঁ দেখাই আছোঁ। বাই বাই। আৰু এতিয়া ওলাই হৈ গ'ল, দেৰিয়ে হৈ গৈছে, 6টা বাজিবই হ'ল। এতিয়া ওলাই দিওঁ, তো গাড়ী ৰৈ আছে, তো চাই থাকিব। আৰু ইয়াত দূৰদৰ্শন কেন্দ্ৰ অফিচত মই আছোঁ, ৰৈ আছোঁ। ইয়াৰ পৰা গাড়ীখন যাব। আৰু ইয়াৰ দূৰদৰ্শনৰ ভিতৰতে সোমাই আহিছোঁ। গাড়ীখন আহি পোৱাহি নাই, তো অলপ সময় ৰৈ দিছোঁ। বাকী মানুহ আহি পোৱা নাই দেখোন। গাড়ী ষ্টাৰ্ট দিছে অফিচৰ পৰা। অকণমান লেট হৈ গ'ল কিবা এটা কাৰণে। আৰু ইয়াত গৈ আছোঁ আমি বকুলৈ গৈ আছোঁ, বকু বুন্দাপাৰা। চাওকচোন, ইমান ৰাতিপুৱাই 12টা বজাৰ নিচিনা কি যে ৰ'দ দিছে, মানে ভয় লাগি গৈছে ৰ'দটো দেখি। আৰু এই ৰাস্তাতে নামি ব্ৰেকফাষ্টটো কৰি ল'লোঁ, পৰঠা খাই ল'লোঁ, খাই আকৌ যাত্ৰা। এয়া আহি পালোহি শ্বুটিং। এয়া শ্বুটিং অলৰেডি চলিয়ে আছিলে আমি গৈ পাওঁতে। ফিটিং হোৱা নাই ইমান ভালকৈ, তথাপিও এতিয়া ফিটিং অকণ কৰিব লাগিব। পেণ্টৰ গতি একদম মানে অকণমান মতা মানুহৰ ন, ইটোতো একেবাৰে হোৱা নাই, এইটোহে হৈছে আকৌ। ফিটিঙে নহৈছে, আন্ধাৰ আহিছে ভালেই ফালে। পিছফালে ফিটিং কৰিব লাগিব, তেতিয়াহে ভাল লাগিব। এইটো গাহৰি এই চাৰেহে নাখায় না, সজনা পাতৰ খাৰ দেখি ভাল লাগিছে। দালি দিছে, আৰু ফাইনেলি কমপ্লিট হ'ল পিন্ধি। আৰু এতিয়া শ্বট দিম। কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া আমি শ্বুটৰ কাৰণে যাওঁ। বেলেগে চবে ৰেডি হৈ আছে, চাই থাকিব ভিডিঅ'টো। কি হয় লাষ্টলৈকে দেখাই আছোঁ। আমি জানিব পাৰিছোঁ। আৰু এতিয়া শ্বুট চলিয়ে আছে। এতিয়া 7টা বাজিছে, অকণমান দেৰি হ'ব চাগে পেকআপ হওঁতে। চাহ তাহ খাই ল'লোঁ, আকৌ অলপ সময় আছে। তো এনেকুৱা গৰম লাগি আছে নহয় ইয়াত ড্ৰেছ পিন্ধি থকা। আজিতো এনেও গৰমটো অলপ বেছিয়ে দিছে, তথাপিও ভাল লাগিছে, বহুত ভাল লাগিছে। এনজয় কৰিছোঁ, ভাল লাগিছে শ্বুটিঙত। মানুহবিলাক বহুত ভাল। আৰু চাই থাকিব ভিডিঅ'টো, কিমান সময়ত শেষ হয় জনাম বাৰু, কি হয়। তো চাই থাকক। আৰু এতিয়া পেকআপ হোৱা নাই, শ্বুটিঙৰ মাজতে আমি চানা তানা খাই আছোঁ। ভোক লাগিছে মানে, আৰু কি কৰিম এতিয়া, মানে চানাকে মাৰি আছোঁ। আৰু অলপমান দুটামান চিন আছে, 9টা বাজিব হ'ল, অকণমান দেৰি হ'ব, তো খাই লওঁ। এতিয়া আমাৰ পেকআপ হৈ গ'ল। পেকআপ হোৱাৰ পাছত এতিয়া আমি হোটেলত খাবলৈ আহিছোঁ। ইয়াতে হোটেল নৰ্থ ইষ্ট, এইটো ৰাজাপাৰা বুলি কয়। তাতে খাই লৈ এতিয়া আমি দুইজনী যাম হোটেললৈ। ক'ত থাকিম আৰু, গেষ্ট হাউচতে থাকিম চাগে। তো কাইলৈ শ্বুটিং আছে, তো আজি দেৰি হৈ গ'ল কাৰণে থাকিব লগা হৈ গ'ল। আৰু এতিয়া আমি ইয়াত খাবলৈ সোমাইছোঁ। আৰু এয়া ভাত খাবলৈ লৈছোঁ। মাছ ফ্ৰাই, দাইল, চব্জি, ৰাইচ
সকলে হ'বলৈ লৈছে। এয়া আমাৰ ডাইৰেক্টৰ মনোজ দা। আজি আমি শ্বুটিং কৰিলোঁ বকুৰ পৰা ৰাজাপাৰা বন্দাপাৰাত। এতিয়া আমি এতিয়া ৰাতিকেইটা 11টা বাজি গ'ল। এতিয়া 11টা বজাত আমি খাদ্য খাই আছোঁ। আৰু আজি খুব ধুনীয়া পল্লৱীয়ে এনেকুৱা পুলিচৰ অচি কেৰেক্টাৰ কৰিছে ন, এনেকুৱা ফাইটিং চিন কৰিছে ন, আপোনালোকে দেখিলে গম পাব। পল্লৱী প্ৰথমবাৰৰ বাবে পূৰা একশ্যন মানে চিৰিয়েল কৰি আছে। আৰু চুটিছ এইটো আমাৰ চিৰিয়েল হয় এখন বাস্তৱ সত্য দেখিবলৈ পাব আমাৰ পল্লৱীক এক বিশেষ ৰূপত। আৰু থেংক ইউ ছ' মাছ আপোনাক ধুনীয়া এটা কেৰেক্টাৰ দিয়াৰ বাবে। আৰু ফাৰ্ষ্ট টাইম কৰিছোঁ মই পুলিচৰ কেৰেক্টাৰ, গতিকে বহুত বহুত ধন্যবাদ আপোনাক দেই। আৰু এতিয়া আমি খাওঁ, পিছত দেখাই আছোঁ। এইটো কি IB বকো নে? বকুৰ IB। আৰু ইয়াতে আমি আজি ৰাতি থাকিম দুইজনী। হা? স্বায়ত্তশাসিত পৰিষদৰ IB। তো আমি দুজনী ইয়াতে থাকিম, ৰাতিপুৱা আমাৰ শ্বুটিং আছে। আৰু এতিয়া আমি পালোহি IB বকো। দিনটো বহুত ভাগৰ লাগিছে, দিনটো বহুত শ্বুটিং কৰি গৈ ভাগৰ লাগি গ'ল। আৰু এতিয়া হৈ যাওঁ, কাইলৈ নতুন এটা ভিডিঅ'তে লগ পাম। আৰু কাইলৈ শ্বুট আছে ৰাতিপুৱা। তো এতিয়া আমি বাই বাই দিওঁ। IBত এতিয়া দুইজনী থাকিম, তো সোনকালে শুই যাওঁ আৰু। তো চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব। বাই বাই।